এফালে সাৰ কপোৱা জাৰ, আনফালে দৰিদ্ৰ ৰাইজৰ গৃহত প্ৰশাসনৰ বুলডোজাৰ। গোৱালপাৰাত মুকলি আকাশৰ তলত ৫০টাকৈ পৰিয়াল। এফালৰ পৰা ভাঙি তছনছ কৰিছে দৰিদ্ৰ জনতাৰ কুটিৰ। গৃহহীন হৈছে বহু পৰিয়াল। গৃহহীন পৰিয়ালৰ গগনফলা কান্দোনে প্ৰশাসনৰ বুলডোজাৰৰ গৰ্জন ভেদি চৌপাশৰ বাতাবৰণ আৱেগসিক্ত কৰি তুলিছে। এই অমানৱীয় দৃশ্য পৰিলক্ষিত হ'ল আজি গোৱালপাৰাত। উল্লেখ্য যে বালিজানাৰ ৰাজচক্ৰ আৰু বন বিভাগৰ যৌথ উদ্যোগত চলে এই উচ্ছেদ অভিযান। আৰক্ষী, CRPF আৰু অৰ্ধসামৰিক বাহিনীৰ ২ শতাধিক নিৰাপত্তা ৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত জিলা প্ৰশাসনে চলোৱা এই অভিযানত এমূৰৰ পৰা ঘৰ-দুৱাৰ, বাৰীৰ তামোল পাণৰ গছ-গছনি এক্সকেভেটৰৰ সহায়ত পাইকাৰী হাৰত উচ্ছেদ কৰে। নজৰিল কাৰো ওজৰ আপত্তি। আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চৰত্নৰ উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰাখিবলৈ দিয়া নিৰ্দেশনাকো প্ৰদৰ্শন কৰা হ'ল অংগুষ্ঠ। পৰিণতিত পঞ্চৰত্ন চৰকাৰী ভূমি তথা ৪৬ নং ৰাজ্যিক ঘাইপথৰ দুয়োদাঁতিত বিগত ৫ দশক ধৰি বেদখল কৰি ঘৰ-দুৱাৰ সাজি বসবাস কৰি অহা মুঠ ৪০টা গৃহহীন পৰিয়াল প্ৰশাসনৰ উচ্ছেদ অভিযানত আজি পুনৰ গৃহহীন হৈ পৰিছে। চকুৰ সন্মুখতে নিজৰ মৰমৰ ঘৰখন তছনছ কৰাৰ নিদাৰুণ দৃশ্য দেখি উচুপি উঠিল উচ্ছেদিত পৰিয়ালসকলৰ আবাল বৃদ্ধ, মহিলাকে ধৰি কণ কণ শিশুসকল। বিগত ৫০-৬০ বছৰে ঘৰ-দুৱাৰ সাজি বসবাস কৰি অহা উচ্ছেদিত পৰিয়ালসকলে কণ কণ ল'ৰা-ছোৱালী আৰু বুঢ়া পিতৃ-মাতৃসকলক লৈ এই পুহমহীয়া প্ৰচণ্ড শীতৰ নিশা ক'ত কেনেকৈ কটাব বা কলৈ যাব তাৰ চিন্তাত হাহাকাৰ লাগিছে উচ্ছেদিত পৰিয়ালসকলৰ মাজত। ইপিনে এই উচ্ছেদ অভিযানক অমানৱীয় আখ্যা আমচুৰ, লগতে জংকী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। ক্ষোভ উজাৰি উচ্ছেদিত লোকে অভিযোগ কৰে যে অগপনেতা আব্দুৰ ৰহিম জিব্ৰানৰ লুইট ভিউ ৰিজৰ্টখনৰ কাৰণেই দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰা হৈছে। উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে লুইট ভিউ ৰিজৰ্টৰ চৌহদৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছৰ জব্দ কৰিছিল আৰক্ষীয়ে। পরে আমরা তাও যত ঘরটা তুললাম অতি নিজেই কইছে তোমার চিন্তা নাই কে তুমি ঘর উঠাও রহিমজের বাড়ি রহিমজের বাড়ি ওতে নিজে কইছে কয় তুমি ঘর উঠাও ঘরটার উঠে পা বন্ধু কান্ডা যারা ধরছি বেসার মানুষ যেডি আসলো সব আমরা যারা পা বন্ধু ধরছি আঙ্গর মুখ বিলা চা দেখে নাই কে বললাম খাঙ্গর আন্দর জুল জাগার হিরম জুল প্রয়োজন আঙ্গর জায়গা দিয়া হেরা হেরা ব্যবস্থা করে আঙ্গর একটা ব্যবস্থা করেন করে ধরে আমি জায়গা টুকা নিয়ে নেন তাঙ্গর কোনো কিছু না কয় তোমরা নিজে নিজে ঘর ভেঙে তোমরা সাইড হও। কোনে কইছে এই কথা? এটা রেশটে কইছে রহিমজের বাড়ি কইছে। কি কিহর কারণে কল কিহর কারণে আপনার দেখো তো কি লাভ? আমরা নিজে গেছিলাম আমরা নিজে নিজে ভাঙবে নিগা কইলো ইনে তার মানে ই দিব তোমার যে পার্কিং বানাইবো ইনদে আর ইনে তোমার মোড়া মানুষ এসে দেখ কাম টাম করে আমরা বলে যে দেরি করে এজন্তে আঙ্গর সাইড করে কইছে কইন আমরা পার্কিং দেব তোমরা নিজে নিজে ব্যাংকে সাইড করো মামা আমরা যে নিজে নিজে ভাঙমু আমরা তো সেই শক্তিটা নাই আমরা যে পোলান পড়াই আঙ্গ সেই শক্তিটা নাই কে আমরা কামলা বিছা খাই আমি একটা ব্যবস্থা করে দেন আঙ্গর আমরা নিজে নিজে উঠি আমার কি বাবার বাড়ি আমরা কি করব আমার তো কিছু করার কোনো ফায়দা নাই। রিজর্টর কারণে মানে আপনারা হারা আসতেছে এই রিসোর্টের কারণে আমরা হারা হাসতে এত করতেছি এটা সরকারও ভাঙে না কে এটা হিমন্ত ভাঙে না কোনো ইও নাই কে এটা খালি রহিমজার ভাঙতাইছে এটা এবার উচ্ছেদ কাম সব প্ৰথম কথা হৈছে আমি আমচু উচ্ছেদৰ বিৰোধী নহয় পদ বা সংস্থাপনৰ ব্যৱস্থা কৰক আমি আমচু সহযোগিতা কৰিম উচ্ছেদৰ লগত আজি দেখিছোঁ এটা অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে এক মানুহ জোৰ জুলুমকে উচ্ছেদ কৰা হৈছে সঁচাকৈ এয়া উচ্ছেদ অমানৱীয় উচ্ছেদ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে ডাঙৰ ডাঙৰ লেকচাৰ মাৰি কৈ থাকে যে অসমৰ এই ভাৰতবৰ্ষৰ ভিতৰত ১২৬টা ৰাজ্যৰ ভিতৰত অসম বনাব এনেকুৱা উচ্ছেদ কাৰ্য চলালে পাৰিব নেকি? কেতিয়াও নোৱাৰে। আজি দেখক ইয়াতে বহু পুৰণা মানুহ ইয়াতে বসবাস কৰা মানুহ হয় ৬০-৭০ বছৰ ধৰি ইয়াতে বসবাস কৰা মানুহ হয়। আজি চাওক এই পঞ্চৰত্ন অঞ্চলত বহু ব্যৱসায় প্ৰতিষ্ঠানৰ ভূমি চৰকাৰে আবণ্টন দিছে কিন্তু সাধাৰণ দুখীয়া মানুহ কিয় ভূমি আবণ্টন দিব পৰা নাই? এয়া সঁচাকৈ অমানৱীয় উচ্ছেদ আৰু ইয়াৰ উচ্ছেদৰ পিছত আমি আমচুৱে গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী আমি হাতত ল'ম। ইয়াৰ ভিতৰত কোনো জিলা ইয়াৰ পৰা যদি কোনো ঘটনা হয় ইয়াৰ সমগ্ৰ ঘটনা অসম চৰকাৰ আৰু জিলা প্ৰশাসন ইয়াৰ দায়ী হ'ব আৰু ইয়াৰ আমি ধৰিম। গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ প্ৰতিবেদন এনিভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে
দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।